বাবা ভাঙ্গাৰ 2026 চনত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে চাৰিটা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰিছে। বাবা ভাঙ্গাৰ এই মহান জ্ঞানীয়ে ভৱিষ্যবাণী যুগৰ পৰিও বহুতো সত্য ঘটনা কৰিছে। 2025 চনত বাবা ভাঙ্গাৰ ভৱিষ্যবাণী আপোনালোকে শুনিছে নিশ্চয় চাগে, কিন্তু 2026 চনত মকৰ ৰাশিৰ কাৰণে এনেকুৱা ইংকিত দি গৈছে যে জানিলে আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব পাৰে। জীৱন এটা জেগাতে ৰৈ নাথাকে। আপোনালোকৰ ৰাশিৰ অধিপতি শনিদেৱ মীন ৰাশিতে অৱস্থান কৰিব। বছৰৰ মাজে দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। আপোনাৰ ৰাশিত সৰু সুৰাকে দৃষ্টি দিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষলৈ চাওক। আৰু মকৰ ৰাশি যদি আপোনালোকৰ হয়, তেন্তে জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ বিশ্লেষণ আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। আজি আমি আলোচনা কৰিম বাবা ভাঙ্গাৰ এই চাৰিটা ভৱিষ্যবাণী 2026 চনত ঘটিবলৈ গৈ আছে। কিন্তু 2026 চনত কেতিয়াৰ পৰা হ'ব গৈ আছে, আপোনাৰ জীৱনত কেতিয়া পৰিৱৰ্তন আহিব, কেতিয়াৰ পৰা আপোনালোকৰ ভাগ্য সলনি হ'ব, কোন গ্ৰহৰ শুভ প্ৰভাৱে আপোনালোকক যিকোনো কামৰ ক্ষেত্ৰত সহায় কৰিব, কেতিয়াৰ পৰা আপোনালোক আৰু ভাল দিন আহিব, 2025 চনত কোনটো গ্ৰহই আপোনালোকক সমস্যাত পেলাইছিলে। প্ৰিয় দৰ্শক 2025 চনটোত শনি আৰু ৰাহুৰ প্ৰভাৱে আপোনাক বহুতো ধাক্কা দিছিল। 2025 চনটো যেনেকৈ গৈছে, হয় আমি প্ৰত্যেকটোৱে জানো এই 2025 চনটো আমি অসমে বহুতো নেহেৰুৱাব লগা বস্তু হেৰাইছোঁ, নকৰিবলগীয়া কামবোৰ কৰিছোঁ। ভাগ্য একেবাৰে ওলোটাই গৈছে আমাৰ। কি হ'ব 2026 চনটো আকৌ এনেকুৱাই হ'ব নেকি? নিশ্চয় আপোনাৰ মোৰ মনত প্ৰশ্ন নিশ্চয় জাগিব। হয় প্ৰিয় দৰ্শক, সময় সদায় একে হৈ নাথাকে। সময়ৰ লগে লগে মানুহ পৰিৱৰ্তন হয়, আমাৰ শৰীৰ পৰিৱৰ্তন হয়, লগতে সকলোৱে বস্তু মিলি যায়। সেয়েহে আমিও সলনি হোৱাটো অত্যন্ত জৰুৰী। সময় থাকোঁতে কেৰিয়াৰৰ ক্ষেত্ৰত ফ'কাছ কৰি ছাকচেছফুল হৈ ফেমিলিটো আমি ভালধৰণে পোহপাল দিব লাগিব, নহয় জানো? ল'ৰাসকলক কৈ আছোঁ, যিসকলে কেৰিয়াৰৰ ক্ষেত্ৰত যুঁজি আছে, কষ্ট কৰি আছে, মেহনত কৰি আছে, 2026 চনত মানসিক যন্ত্ৰণা অপমান পাইছে, সহ্য কৰি আপোনালোকে পাৰ কৰিছে দিনবোৰ। প্ৰিয় দৰ্শক, এই দিনবোৰ আপুনি পাহৰি যাওক, কাৰণ এদিন এই দিনবোৰে আপোনালোকৰ অতীত হ'ব। অতীতবোৰ অতীত হৈ থাকিবলৈ দিয়ক, তাক নতুনকৈ আকৌ যোগ নকৰিব। যি হৈছে হৈ গ'ল, ভালৰ কাৰণে হৈছে বুলি আমি একচেপ্ট কৰি নিজকে ভাগ্যৱান হিচাপে পৰিণত হৈ আগবাঢ়ি যাব লাগিব। কাৰণ সময় বহুতেই মূল্যৱান। সময় থাকোঁতে আমি সকলো ক্ষেত্ৰত সময়ৰ কামবোৰ কৰাটো অত্যন্ত জৰুৰী। কাৰণ মই হেৰুৱাইছোঁ সময়ৰ কাম সময়ত নকৰি। সেইকাৰণে আপোনালোকক কৈছোঁ, সময় থাকোঁতে কেৰিয়াৰৰ ক্ষেত্ৰত যিসকলে চাকৰিৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাই আছে, নিশ্চয় আপোনালোকে কৰ্ম কৰি যাওক, ফলৰ আশা নকৰিব। সেয়া ভগৱানে যি দিয়ে, নহয় জানো? মনত হয় ভাগ্য দেৱতাই আপোনালোকক পাহৰি গৈছে। প্ৰিয় দৰ্শক, ওপৰৰ পৰা চবে চাই আছে, আপুনি মুঠতে কৰ্ম কৰি যাওক। প্ৰিয় দৰ্শক, আপোনালোকে বাহিৰৰ পৰা কঠিন আৰু কম কথা কয়, মানুহে আপোনালোকক অহংকাৰী বুলি ভাবে, কিন্তু আপোনালোকৰ মনটো একদম শিশুৰ দৰে নৰম। আপোনালোকে সহজে কাৰোবাক কিন্তু বিশ্বাস নকৰে, আৰু যাক একবাৰ বিশ্বাস কৰে তাক দিল প্ৰাণ দি ভাল পায়। আপোনালোকে কষ্ট পালে কান্দি নিদিয়ে, মনে মনে থাকি যায়। আপোনালোকে জন্মগতভাৱে কৰ্মত পাগল। বিশ্ৰাম লোৱা, ৰেষ্ট লোৱা আপোনালোকৰ ডিক্সনাৰীতে নাই। কম বয়সতে আপোনালোকে বহুতো দায়িত্ব পালন কৰে। আপোনালোকে সমাজৰ ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত বহুতো কাম কৰে, কিন্তু তাৰ বিনিময় কি পায়? কেৱল মাত্ৰ সমালোচনা। 2026 চনত আকৌ একেবোৰৰ নিচিনাই দিনবোৰ থাকিব নেকি? নিশ্চয় প্ৰশ্ন আপোনাৰ মনত কেতিয়াবা খুলি খায়। প্ৰিয় দৰ্শক, সঠিক ইনফৰমেশ্যন পাব কাৰণে ভিডিঅ'টো শেষলৈ চাওক। 2026 চনত বাবা ভাঙ্গাই কৈছে, ৰাশিৰ সহজতে ছাকচেছফুল হ'ব নোৱাৰে, কিন্তু একবাৰ ভাগ্য চেঞ্জ হ'লে, সফলতা আহিলে তেওঁলোকে জয় লাভ কৰিব পাৰে। 2026 আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱ আপোনালোকৰ তৃতীয় ভাগত
থাকিব যাৰ ক্ষেত্ৰত আপোনালোকে শক্তিশালী হৈ আগবাঢ়িবলৈ পাৰিব। দেৱে আপোনালোকক ছাপোৰ্ট কৰিব কৰ্মৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত যদি আপুনি সৎ হিচাপে কৰ্ম কৰি যায়। দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। প্ৰিয় দৰ্শক, তেনেহ'লে জানো আহকচোন বাবা ভাংগাই 7টা ভৱিষ্যবাণী কি কৈছে। যিসকলে পৰিশ্ৰম কৰি আছে 2026 চনত তাৰ ফল পাব, বাবা ভাংগাই কৈছে। কষ্ট কৰি যাওক। ইমান কষ্ট কৰি আছে, প্ৰমোচন পোৱা নাই, ব্যৱসায় লোকচান খাই আছে, সকলোবোৰ সমস্যা দূৰ হ'ব। 2026 চনৰ মুঠতে আপুনি মালামাল হ'ব। বৃহস্পতি 7ম ঘৰত তুংগীত থকাৰ কাৰণে প্ৰেম সম্পৰ্কৰ ৰিলেশ্যনশ্বিপত বস্তুটো অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ। যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে বিবাহৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। যিয়ে আপোনালোকৰ সাধাৰণ জীৱনসংগী নাপায়, আপোনালোকৰ ভাগ্যশালী জীৱনসংগী পাব, যিয়ে আপোনালোকৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰিব। সকলে ব্যৱসায়ত পাৰ্টনাৰশ্বিপ বিচাৰি আছে তেওঁলোকে পাব। ব্যৱসায় বহল কৰিবলৈ পাৰিব। ৰাশি মানে ভূমি বা মাটি। 2026 চনত বাবা ভাংগাৰ মাটিয়ে সম্পদ ক্ষেত্ৰত কি কৈছে জানেনে? যিসকলে নিজৰ মনত পুহি আছিলে মই অলপ মাটি বাৰী কিনিম, তেওঁলোকৰ সপোন পূৰণ হ'ব 2026 চনত। 2026 চনত বিদেশত যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মকৰ ৰাশিৰ মানুহৰ শত্ৰুৰ অভাৱ নাই, কিন্তু 2026 চনত আপোনাৰ সেৱাৰ লগতো যুদ্ধ কৰিবলৈ ভয় পাব। সেয়েহে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, আপুনি মুঠতে কৰ্ম কৰি যাওক। শনিৰ প্ৰভাৱত আপোনালোকৰ ব্যক্তিগতভাৱে ইমান শক্তিশালী হ'ব যাতে আপোনালোকে কোনো একো কৰিব নোৱাৰে। পুৰণা আদালতৰ আইনীৰ ক্ষেত্ৰত এইবিলাক সমস্যা দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত সজাগ হ'ব লাগিব, কিন্তু আপুনি এইবোৰ সফলতাৰ ক্ষেত্ৰতো কিন্তু কৈছে বাবা ভাংগাই, কিন্তু সাৱধান হ'ব লাগিবও কৈছে কিছুমান ক্ষেত্ৰত। জানো আহকচোন। এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। 2026 চনত নিজৰ শৰীৰটোক লৈ অৱহেলা নকৰিব, কাৰণ শৰীৰটো আপোনাৰ হয়, আন কাৰোবাৰ নহয়। আপোনাৰ শৰীৰ ভাল থাকিলেহে আপুনি আপোনাৰ সপোনবোৰ বাস্তৱত সফল কৰিবলৈ সক্ষম হ'ব। লাষ্ট ভৱিষ্যবাণীটো হৈছে মানসিক শান্তি। আমি সকলো আটাইয়ে বিচাৰোঁ শান্তিত থাকিবলৈ, কিন্তু তাৰ মাজতো দুখ সুখ আহি যায়। প্ৰিয় দৰ্শক, দুখ সুখ জীৱনৰ এটা পাত। 2025 চনত যি সমস্যা সমাধানৰ ক্ষেত্ৰত মানসিক চিন্তাত টৰ্চাৰ পাইছিলে, সকলোবোৰ সমস্যা দূৰ হ'ব। 2026 চনত সকলোবোৰ দূৰ হৈ নতুন জীৱন আৰম্ভণি কৰিবলৈ সক্ষম হ'ব আপুনি। শনিদেৱ হৈছে কৰ্মফলদাতা। তেওঁ যদি সুস্থ থাকে আপোনালোকক সকলো ক্ষেত্ৰতে চাব, কিন্তু আপুনি সৎ কাম কৰক। 2026 চনত সুখ শান্তি পাবলৈ, মানসিক টেনশ্যনবোৰ দূৰ হ'বলৈ আৰু আপুনি ছাকচেছফুল হ'বলৈ এই প্ৰতিকাৰ কেইটা নিশ্চয় কৰিবলৈ নাপাহৰিব। জানি লওক, প্ৰত্যেক শনিবাৰে শনি মন্দিৰত গৈ সন্ধিয়া সৰিয়হৰ তেল দি প্ৰদীপ জ্বলাওক আৰু মনে মনে কৈ দিয়ক, মনৰ পৰা কৈ দিয়ক, হে শনিদেৱ, মোৰ মনৰ মাজৰ পৰা নিগেটিভ চিন্তাবোৰ দূৰ কৰি দিয়ক। হে ভগৱান শনিদেৱ, মোক কৃপা কৰা, মোক ছাকচেছফুল হ'বলৈ মোক অলপ সাহস দিয়া। মই যদি কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰি দিয়ক, কাৰণ আপোনাৰে মই সন্তান হয় বুলি কৈ দিয়ক। দ্বিতীয় প্ৰতিকাৰ হিচাপে হৈছে বজৰংগবলীৰ হনুমানজীৰ তাবিজ লওক, ৰঙা সূতাৰে তাবিজ এটা লওক, আপোনাৰ কাৰণে ভাল হ'ব, শক্তিশালী হ'ব আপোনাৰ মনটো। একবাৰ লৈ চাওকচোন, আপুনি গলত পৰিধান কৰি ল'ব, চাব আপুনি দেখিব জীৱনত জীয়াই থাকিবলৈ বহুতো উচ্চ আকাংক্ষা শক্তি লাগে। এই শক্তি আপুনি হনুমানজীৰ পৰা পাব। আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰক, আপোনাৰ আৰ্থিক উন্নতি হ'ব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি নিশ্চয় কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে ক'বলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, তেনেহ'লে 2026 চনত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।